নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ আশা কৰিছো আপোনালোক সকলো ভালেই আছে লগতে নিজৰ যি প্ৰিপাৰেচন আছে সেয়া কৰি আছে আমি প্ৰত্যেক সপ্তাহত যিদৰে আমি সেই সপ্তাহটোত কি অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আছে আমি ডিছকাছ কৰোঁ গতিকে আজিৰ এই সেশনতো আমাৰ লাষ্ট এই সপ্তাহত কিনো কাৰেণ্ট এফেয়াৰ্ছ আছে অসম স্পেচিফিক তাৰ ওপৰত আমি ডিছকাছ কৰিম ওকে গতিকে চাই লওঁ প্ৰথমতে কি টপিক আছে বা কেনেকুৱা ধৰণৰ আমাৰ আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছ আছে গতিকে সেইখিনি চাই লওঁ ইয়াৰ আগতে মই এটা কথা কৈ লওঁ আমাৰ যিখন বৰ্তমান উইণ্টাৰ সেশন চলি আছে আপোনালোকে গম পাই চাগে অসম বিধানসভাৰ ঠিক আছে মই উইণ্টাৰ সেশনৰ গোটেই যিখিনি বিল আছে বা কি বিষয়ৰ ওপৰত চৰ্চা কৰা হৈছে বৰ্তমান ইয়াত মই এড কৰা নাই তাৰ কাৰণে আমি এক্সট্ৰাকে এটা সেশন ৰাখিম ঠিক আছে অসম বিধানসভাৰ ওপৰত গতিকে ইয়াত লাষ্ট সপ্তাহত কিনো হৈ আছে বস সেইখিনিয়ে চাম ষ্টিল এখন দুখন স্কিম বা কিবা বিল থাকিব পাৰে তাৰ ওপৰত আমি ডিছকাছ কৰিম গতিকে এই সপ্তাহটোত কিনো আছে আমি প্ৰথম চাই লওঁ ওকে যদি সপ্তাহটোৰ টপিকৰ কথা কওঁ তেতিয়া প্ৰথমটো টপিক আছে আসাম গভৰ্ণমেণ্ট এপ্ৰুভছ বিপ্লৱ শৰ্মা পেনেল প্ৰপ'জেলছ গতিকে অসম চৰকাৰে তোমালোকে গম পোৱা ইতিমধ্যে অসম চুক্তি যিটো 6 নম্বৰ দফা আছিল তাৰ ওপৰত কাম কৰিবলৈ এখন কমিটি গঠন কৰিছিল দ্যাট ইজ বিপ্লৱ শৰ্মা কমিটি গতিকে বিপ্লৱ শৰ্মা কমিটিয়ে কি তেওঁলোকে কৈছিল বা কি তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল বা তেওঁলোকে কি মতামত আগবঢ়াইছিল আৰু অসম চৰকাৰে কি বিষয়ৰ ওপৰত বা কেনেকুৱা ধৰণৰ প্ৰপ'জেলবিলাক এপ্ৰুভ কৰিছিল তাৰ ওপৰত হ'ব এই নিউজটো সেকেন্ড আছে প্ৰেৰণা স্কিম ফৰ ক্লাছ 10 ষ্টুডেণ্ট গতিকে যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এটা অসম চৰকাৰে স্কিম আনিছে যাক কোৱা হয় প্ৰেৰণা স্কিম গতিকে এই স্কিমটোতনো কি আছে আমি তাৰ ওপৰতো আলোচনা কৰিম আসাম ইন্ট্ৰডিউচ নিউ এলিফেণ্ট ছেফটি ৰুলছ গতিকে আপোনালোকে গম পায় যে আমাৰ যি হাতী আছে হাতী আৰু মানুহৰ মাজত সংঘৰ্ষ প্ৰায় দেখিবলৈ পোৱা যায় গতিকে এই হাতী আৰু মানুহৰ যাতে সংঘৰ্ষবিলাক কম হয় বা কিবা ছেফটিৰ কাৰণে কাম কৰিব পাৰি নেকি তাৰ ওপৰত এখন নতুন ৰুলছ উলিয়াইছে কেবিনেট নোট দ্য জিঅ'এম ৰিপৰ্ট অন ST ষ্টেটাছ ফৰ 6 কমিউনিটিজ গতিকে কেবিনেটে ডিচিজন লৈছে 6টা যি ST কমিউনিটিজ আছে ST ষ্টেটাছ দিব 6টা কমিউনিটিক গতিকে তাৰ ওপৰতো আমি কথা পাতিম কোনকেইটা কমিউনিটিকনো ST ষ্টেটাছ দিব তাৰ ওপৰতো আমি কথা পাতিম লগতে আছে MOUs worth 3,000 crore for North East Inland Waterways গতিকে 3,000 কোটি টকাৰ নৰ্থ ইষ্ট ইনলেণ্ড ৱাটাৰৱেৰ ওপৰত কিবা প্ৰজেক্ট বনাব বা MOU সাইন কৰা হৈছে ঠিক আছে মেমৰেণ্ডাম সাইন কৰা হৈছে গতিকে এই গোটেই বিষয়বস্তুকেইটাৰ ওপৰত আজি আমি ডিছকাছ কৰিম ওকে গতিকে প্ৰথমটো যিটো নিউজ আছিল সেই নিউজটো হৈছে দ্যাট ইজ দ্য আসাম গভৰ্ণমেণ্ট এপ্ৰুভছ বিপ্লৱ শৰ্মাছ পেনেল প্ৰপ'জেলছ ওকে এতিয়া কিনো কৈছে শুনক যে Assam government agrees to implement 52 of 67 Biplab Kumar Sharma's committee recommendations under clause 6 of Assam Accord গতিকে অসম চুক্তিৰ আন্ডাৰৰ যি 6 নম্বৰ দফা আছিল সেই 6 নম্বৰ দফাৰ কাৰণে এটা কমিটি গঠন কৰা হৈছিল দ্যাট ইজ বিপ্লৱ শৰ্মা কমিটি আছিল আৰু সেই বিপ্লৱ শৰ্মা কমিটিয়ে কিছুমান প্ৰপ'জেল আগবঢ়াইছিল আৰু 67টা প্ৰপ'জেলৰ ভিতৰত 52টা কি কৰিছে গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব বুলি এগ্ৰি হৈছে বা গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিবলৈ অনুমতি দিছে ঠিক আছে বা অনুৰোধখিনি মানিছে ঠিক আছে এণ্ড কি ফ'কাছ লেণ্ড প্ৰটেকশ্যন ফৰ ইণ্ডিজিনিয়াছ পিপুল গতিকে ইয়াত এই যিখন কমিটি আছে কমিটিয়ে যিবিলাক প্ৰপ'জেল আগবঢ়াইছে গতিকে প্ৰপ'জেলতনো কি আছে প্ৰথম চাই লওঁ কি বিষয়ৰ ওপৰত ফ'কাছ কৰা হৈছে সেইটো আমি চাই লওঁ তো ফাৰ্ষ্ট ফ'কাছ ইজ লেণ্ড প্ৰটেকশ্যন ফৰ ইণ্ডিজিনিয়াছ পিপুল গতিকে যিসকল ইণ্ডিজিনিয়াছ পিপুল হয় যিসকল ইণ্ডিজিনিয়াছ মানুহ হয় ইয়াৰে ঠিক আছে পুৰণা যিসকল লোক হয় অসমৰ তেওঁলোকৰ বাবে লেণ্ড প্ৰটেকশ্যনৰ কাৰণে কি কৰিব ইয়াতে ফ'কাছ কৰিব টাইটেনিং নৰ্মছ অন লেণ্ড ট্ৰান্সফাৰ টু নন ইণ্ডিজিনিয়াছ পাৰ্চন প্লেনছ ফৰ ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট ফৰ Assam Official Language Act and promotion of Assamese language in education and administration গতিকে আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিয়া কথা কৈছে কি কৈছে যে যিটো আমাৰ অসমীয়া যিটো ভাষা আছে ঠিক আছে অসমীয়া ভাষাৰ প্ৰমোচন লগতে কি কৰিব অসমীয়া ভাষাত যাতে এডুকেশ্যন আৰু এডমিনিষ্ট্ৰেশ্যন ঠিক আছে
এডুকেশ্যন হওক বা এডমিনিষ্ট্ৰেশ্যন, শিক্ষা হওক বা আমাৰ এডমিনিষ্ট্ৰেশ্যন বিভাগত হওক, যাতে অসমীয়া ভাষা প্ৰচলন হয় তাৰ ওপৰত কি কৰিব, গুৰুত্ব দিব। ঠিক আছে, গতিকে দুটা কি পইণ্ট পালোঁ। অ'কে, আৰু আৰু এটা কথা কৈছে, যিবিলাক আমাৰ ইণ্ডিজিনিয়াছ মানুহৰ যিবিলাক মাটি আছে, যাতে তেওঁলোকে নন ইণ্ডিজিনিয়াছ মানুহক যেতিয়া ট্ৰান্সফাৰ কৰিব, অৰ্থাৎ বিক্ৰী কৰিব পাৰে, তেতিয়া তাৰ ওপৰত কি হ'ব, অলপ টাইট কিছুমান নৰ্মছ থাকিব, অৰ্থাৎ কিছুমান টাইট ৰুলছ থাকিব। ঠিক আছে, গতিকে তিনিটা বিষয়ৰ ওপৰত নৰ্মেলি ফ'কাছ কৰিছে। প্ৰথমটো হৈছে যে কি, যিসকল ইয়াৰে পুৰণা লোক বা অসমৰে যিসকল আমি ভূমিপুত্ৰ বুলি কওঁ, গতিকে ইণ্ডিজিনিয়াছ মানুহ, তেওঁলোকক যিখিনি মাটি আছে, তেওঁলোকৰ যিখিনি মাটি ভূমি, সেইখিনি প্ৰটেকশ্যনৰ কাৰণে প্ৰথম কথা কাম কৰিব। ছেকেণ্ড কথাটো হ'ল যে যিখিনি নন ইণ্ডিজিনিয়াছ মানুহক ভূমি দিয়া হৈছে বা ভূমি কি কৰা হৈছে, বিক্ৰী কৰা হৈছে বা ভূমি দিয়া হৈছে, তেওঁলোকক ট্ৰান্সফাৰ কৰোঁতে, এই মাটিখিনি ট্ৰান্সফাৰ কৰোঁতে কি হ'ব, কিছুমান ষ্ট্ৰিক্ট ৰুল তাতে থাকিব। তাৰ উপৰিও কি হ'ব, যি আমাৰ অসমীয়া লেংগুৱেজৰ কথা কৈছে, যে অসমীয়া লেংগুৱেজটো কি হ'ব, অসমত যাতে অফিচিয়েল লেংগুৱেজ আছাম অফিচিয়েল লেংগুৱেজ এক্ট এণ্ড প্ৰমোশ্যন অফ আছামিজ লেংগুৱেজ, গতিকে অসমীয়া যি ভাষা আছে, অসমীয়া ভাষা শিক্ষাৰ ক্ষেত্ৰ আৰু এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত কি কৰিব, ইম্প'জ কৰিব বা অসমীয়া ভাষা কি কৰিব, প্ৰাদুৰ্ভাৱ বঢ়াব। ঠিক আছে, গতিকে এইকেইটা হৈছে ইয়াৰ কি পইণ্ট। অ'কে, তাৰপিছত চোৱা ষ্টেপ কি কৈছে, ষ্টেপ টু ষ্ট্ৰেংথেন আছামিজ মিডিয়াম এণ্ড ইংলিছ মিডিয়াম স্কুলছ স্পেচিয়েলি ইন ব্ৰহ্মপুত্ৰ ভেলী। যি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আছে, এই ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু ইংলিছ মিডিয়ামৰ যি স্কুল আছে, স্কুলৰ পৰিমাণ যাতে বঢ়াব পাৰে তাৰ ওপৰত কাম কৰিব। প্ৰপ'জেল ফৰ আছামিজ ডিপাৰ্টমেণ্ট ইন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, গতিকে এইটো এটা সুন্দৰ পদক্ষেপ। অসমীয়া, যিহেতু তোমালোকে গম পাইছা যে অসমীয়া বৰ্তমান ক্লাছিকেল লেংগুৱেজ বা ধ্ৰুপদী ভাষা বুলি কোৱা হয়, গতিকে যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, সেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যাতে অসমীয়া ভাষাটোৱে স্থান পায় বা অসমীয়া ভাষাৰ ডিপাৰ্টমেণ্ট হয়, তাৰ কাৰণে কি কৰিব, কাম কৰিব। অ'কে, চেণ্ট্ৰেল ইউনিভাৰ্চিটিবোৰত, কালচাৰেল কমপ্লেক্সত, অ'কে, আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, লগতে কিহৰ কথা কৈছিল, সত্ৰ কনজাৰ্ভেশ্যন এণ্ড প্ৰাইম এগ্ৰিকালচাৰেল লেণ্ড প্ৰটেকশ্যন। গতিকে বিভিন্ন ধৰণৰ প্ৰপ'জেল আগবঢ়াইছিল, তাৰে ভিতৰত কি আছিল, অসমীয়া ডিপাৰ্টমেণ্ট খোলা ক'ত, যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, লগতে কালচাৰেল কমপ্লেক্স, যিবিলাক অসমৰ ডিষ্ট্ৰিক্ট আছে, প্ৰত্যেক ডিষ্ট্ৰিক্টত যাতে কালচাৰেল কমপ্লেক্স থাকে, অসমীয়া যি সংস্কৃতি আছে, সংস্কৃতি যাতে সংৰক্ষণ কৰিব পাৰে, তাৰ কাৰণেও কি কৰিব, কাম কৰিব। লগতে কি কৰিব, সত্ৰ কনজাৰ্ভেশ্যন, সত্ৰৰ কাৰণে অলৰেডি মই লাষ্ট চাগে কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনত সত্ৰ কনজাৰ্ভেশ্যন বিলৰ ওপৰত মই কৈছিলোঁ যে সত্ৰৰ কাৰণে কি কৰিব, কনজাৰ্ভ কৰা হ'ব, নিৰ্দিষ্ট মাটি থাকিব সত্ৰৰ কাৰণে। ঠিক আছে, গতিকে সত্ৰ কনজাৰ্ভেশ্যনৰ ওপৰত কাম কৰিব। আৰু প্ৰাইম এগ্ৰিকালচাৰেল লেণ্ড প্ৰটেকশ্যন, গতিকে আমাৰ যিখিনি এগ্ৰিকালচাৰ, যিখিনি খেতিৰ ভূমি হয়, সেই খেতি ভূমি প্ৰটেকশ্যনৰ কাৰণেও কাম কৰিব। ঠিক আছে, ইন্ট্ৰডাকশ্যন অফ ইউনিক লেণ্ড পাৰ্চেল এণ্ড আইডেণ্টিফিকেশ্যন নাম্বাৰ ULPIN and formation of an autonomous language and literature academy, গতিকে কি ইন্ট্ৰডিউচ কৰিব, যে ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নাম্বাৰ। অ'কে, গতিকে যিখিনি মাটি থাকিব, কাৰোবাৰ মাটি আছে, গতিকে মাটিৰ কাৰণে কি কৰিব, যে ইয়াতে ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নাম্বাৰ থাকিব। ঠিক আছে, আৰু কি কৰিব, ফৰ্মেশ্যন অফ অট'নমাছ লেংগুৱেজ, গতিকে অট'নমাছ যিবিলাক লেংগুৱেজ আছে, লেংগুৱেজ লগতে লিটাৰেচাৰ একাডেমীৰ ওপৰত কাম কৰিব। গতিকে আমি গম পালোঁ যে বিপ্লৱ শৰ্মা যিখন কমিটি আছে, এই কমিটিখনে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত বা বিভিন্ন ধৰণৰ কি ফেক্টৰৰ ওপৰত কাম কৰিব। তাৰে প্ৰথমটো আছিলে যে কি, যিখিনি ইণ্ডিজিনিয়াছ মানুহ আছে, ইয়াৰে অসমৰ ভূমিপুত্ৰ আছে, তেওঁলোকৰ কাৰণে প্ৰথম কথা আছে মাটি সংৰক্ষণ কৰা। নেক্সট যদি চাওঁ, তেতিয়া হ'ব যে কোনোবা এজন লোকে নিজৰ মাটি বেলেগলৈ ট্ৰান্সফাৰ কৰিবলৈ হ'লে কিছুমান টাইট নিয়ম থাকিব। তাৰ উপৰিও অসমীয়া যি ভাষা আছে, অসমীয়া ভাষাক প্ৰমোশ্যন কৰা হ'ব। ঠিক আছে, অসমীয়া ভাষা এডুকেশ্যনৰ ক্ষেত্ৰত, লগতে এডমিনিষ্ট্ৰেটিভৰ ক্ষেত্ৰতো কি কৰা হ'ব, অসমীয়া ভাষা প্ৰমোট কৰা হ'ব। ইয়াৰ উপৰিও কি হ'ব, অসমীয়া মিডিয়ামৰ যিবিলাক, অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম, এই দুইটা মিডিয়ামৰ স্কুল ব্ৰহ্মপুত্ৰ ভেলীত কি কৰা হ'ব, খোলা হ'ব বা তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। লগতে আৰু এটা প্ৰপ'জেল আগবঢ়াইছিল যে যিহেতু অসমীয়া ভাষাটো আমাৰ ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ, গতিকে অসমীয়া ভাষাক কি কৰা হ'ব, যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটিত অসমীয়া ডিপাৰ্টমেণ্ট খোলা এটা কি কৰা হ'ব, প্ৰপ'জেল আগবঢ়াইছিল।
আৰু লগতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যাতে এটা কালচাৰেল কমপ্লেক্স থাকে য'ত আমাৰ যিখিনি সংস্কৃতি হয় সেই সংস্কৃতি যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এটা কালচাৰেল কমপ্লেক্স খোলাৰ কথাও কৈছিল লগতে সত্ৰৰ কনজাৰভেশ্যনৰ কথা কৈছিল আৰু যিখিনি আমাৰ খেতি আছে খেতিৰ বাবে যিবিলাক প্ৰটেক্টেড লেণ্ড আছে লেণ্ডৰ প্ৰটেকশ্যনৰ ওপৰতো কৈছে ইয়াৰ উপৰিও কি হ'ব ইউনিক লেণ্ড পাৰ্চেল আইডেণ্টিফিকেশ্যন নম্বৰ দিয়া হ'ব গতিকে আৰু লগতে কি থাকিব অট'নমাছ যিবিলাক লেংগুৱেজ থাকিব লিটাৰেচাৰ একাডেমি থাকিব এই গোটেইখিনি বিষয়বস্তুৰ ওপৰত কি কৰা হ'ব গুৰুত্ব দিয়া হ'ব গতিকে এই যিখিনি কি পইণ্ট আছিলে এইখিনি কৰ হয় যিখন আমাৰ বিপ্লৱ কুমাৰ শৰ্মাৰ যিখন কমিটি আছে এই কমিটি আৰু তাৰে 67টা প্ৰপ'জেলৰ ভিতৰত 52টা প্ৰপ'জেল কি কৰিছে অসম চৰকাৰে মানি লৈছে ঠিক আছে গতিকে ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যনছ আহে তেন্তে তোমালোকে আৰামত কৰিব পাৰিবা গতিকে এইটো এটা কুৱেশ্যনছ ঠিক আছে ইয়াক চোৱা আৰু চাই পেলাই কমেণ্ট ছেকশ্যনত এই কুৱেশ্যনটোৰ এনচাৰ দিয়া কি হ'ব এই কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট ছেকশ্যনত জনোৱা অ'কে কমেণ্টত জনোৱা এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব ঠিক আছে অ'কে আৰু ইয়াতে মই কুৱেশ্যনৰ লগতে তোমালোকক এনচাৰ জনাই দিছোঁ অ'কে এনচাৰ আৰু ইয়াৰ এক্সপ্লেনেশ্যন মই দি থৈছোঁ গতিকে এনচাৰ আৰু এক্সপ্লেনেশ্যনটো তোমালোকে চাই ল'বা আৰু যদি কিবা ডাউট হয় মোক সুধিবা এতিয়া আহিছোঁ নেক্সট কিনো টপিক আছিল তাৰ ওপৰত চাওঁ ডেট ইজ প্ৰেৰণা স্কিম অ'কে প্ৰেৰণা স্কিম ফৰ ক্লাছ 10 ষ্টুডেণ্ট গতিকে যি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে কি কৰিব এখন প্ৰেৰণা স্কিম উলিয়াইছে এতিয়া প্ৰেৰণা স্কিমনো কি হয় আমি প্ৰথম চাই লওঁ CM Himanta Biswa Sharma launched Prerna scheme for holistic support for class 10 student. Target HSLC, SEBA, ASSB board, SSEB and class 10 CBSE students for Adarsa Vidyalayas. Aim support for study materials, books, nutritious food, improve confidence, mental health, morale. And 6 to reduce dropout rates among poor and rural students and rise overall pass percentage and 4.4 lakh students to receive 300 per month for 4 months directly into bank accounts okay গতিকে প্ৰেৰণা স্কিম কি হয় প্ৰেৰণা স্কিম হৈছে ক্লাছ 10ৰ যিসকল ষ্টুডেণ্ট থাকিব তেওঁলোকৰ বাবে আচলতে এটা চৰকাৰে কি কৰিছে এটা মাননি টাইপত বা স্কিম বুলি কয় এটা স্কিম আগবঢ়াইছে স্কিমটোৱে কি কৰিব কাক টাৰ্গেট কৰিব মেইনলি কি কাৰণে কাম কৰিব যে যিখিনি ষ্টাডি মেটেৰিয়েলছ হয় ষ্টাডি মেটেৰিয়েলছ ছাপোৰ্ট কৰিব ষ্টাডি মেটেৰিয়েলছ ল'বলৈ কাৰণে সুবিধা হ'ব বুকছ হওক বা নিউট্ৰিচিয়াছ ফুড হওক যাতে ভাল নিউট্ৰিশ্যন থকা খাদ্য পায় ঠিক আছে যিটোৱে কি কৰিব ইম্প্ৰুভ কৰিব কনফিডেন্স ইম্প্ৰুভ কৰিব লগতে মেণ্টেল হেল্থ যাতে ভাল হয় ঠিক আছে আৰু যে আমাৰ ড্ৰপ আউট ৰেটছ আমি প্ৰায় দেখোঁ ন স্কুল এৰি দিয়া ষ্টুডেণ্টক প্ৰায় দেখোঁ অলপ পঢ়ি পেলাই স্কুল এৰি দিয়া বিকজ অৰ্থনৈতিকভাৱে দুৰ্বল হয় যাৰ বাবে কি হয় স্কুল এৰি দিয়া প্ৰায় দেখা পাওঁ গতিকে এই যিটো স্কিম আছে সেই ড্ৰপ আউট ৰেটটো কি কৰিব যাতে কমাব বা যিবিলাক আমাৰ দুখীয়া আৰু ৰুৰেল ষ্টুডেণ্ট আছে গাঁৱৰ ভিতৰুৱা অঞ্চল বা যিসমূহ দুখীয়া ষ্টুডেণ্ট আছে তাৰে তেওঁলোকক প্ৰায় দেখা যায় যে ড্ৰপ আউট কৰি দিয়া হয় বিকজ তেওঁলোকক পঢ়াবৰ কাৰণে যিখিনি আৰ্থিকভাৱে যিখিনি সমৰ্থ হ'ব লাগে সেই আৰ্থিকভাৱে সমৰ্থ নোহোৱাৰ বাবে কি হয় ড্ৰপ আউট হ'বলগীয়া হয় গতিকে চৰকাৰে কি কৰিছে যাতে সেই ড্ৰপ আউট ৰেটটো কমাই তাৰ ওপৰত গুৰুত্ব দিব ঠিক আছে গতিকে আৰু লগতে কি হ'ব ৰেইজ overall pass percentage যাতে ষ্টুডেণ্টৰ পাছ কৰা পাৰ্চেণ্টেজ বাঢ়ে তাৰ ওপৰতো গুৰুত্ব দিব 4.4 lakh students to receive 300 per month for 4 months directly into bank account গতিকে 4.4 লাখ ষ্টুডেণ্টে কি কৰিব প্ৰত্যেক মাহত 300 টকাকৈ লাভ কৰিব 4 মাহৰ বাবে আৰু সেইটো কি হ'ব ডাইৰেক্টলি বেংক একাউণ্টত জমা হ'ব গতিকে এইটো আছিল আমাৰ প্ৰেৰণা স্কিম ঠিক আছে এইটো আছিল আমাৰ প্ৰেৰণা স্কিম অ'কে ঠিক আছে মান্থলি মেইনলি 4 মাহৰ কাৰণে কি কৰিব যে প্ৰত্যেক মাহতে 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিয়া হ'ব যিখিনি বস্তু তেওঁলোকক লাগে সেই পইচাই তেওঁলোকে ল'ব পাৰিব আৰু আৰ্থিকভাৱে যিসকল দুখীয়া বা আৰ্থিকভাৱে যিসকল লোক আছে তেওঁলোকক কি কৰিব এই স্কিমে যাতে ছাপোৰ্ট কৰিব পাৰে ড্ৰপ আউট ৰেট কমাব পাৰে গতিকে তাৰ ওপৰত কি কৰিব গুৰুত্ব দিব ঠিক আছে গতিকে এইটো আছিল আমাৰ প্ৰেৰণা স্কিম ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যনছ আহিব পাৰে
চাই লোৱা কুৱেশ্যনটো কি হ'ব ওকে এনেকুৱা কুৱেশ্যনছ আহিব পাৰে গতিকে ইয়াৰ এনচাৰটো তুমি কমেণ্ট ছেকশ্যনত জনোৱা আৰু লগতে মই ইয়াৰ এনচাৰ দিও থৈছোঁ আৰু এক্সপ্লেনেশ্যনো দিয়া আছে গতিকে এইটো চাই ল'বা ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ ওকে গতিকে ইয়াৰ পৰা তুমি এক্সামত আহিলে যাতে এনচাৰ কৰিব পাৰা চলো নেক্সট আছে আসাম ইন্ট্ৰডিউচ নিউ এলিফেণ্ট ছেফটি ৰুলছ এতিয়া আমি প্ৰায় দেখোঁ যে হাতী আৰু মানুহৰ মাজত প্ৰায় সংঘাত হোৱা দেখা যায় ঠিক আছে গতিকে অসম চৰকাৰে কি কৰিছে অসম চৰকাৰে ইন্ট্ৰডিউচ কৰিছে এলিফেণ্ট ছেফটি ৰুলছৰ কাৰণে এতিয়া ইয়াতনো কি আছে নিউ গাইডলাইনছ ফৰ্ম টু ৰিডিউচ হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন আসাম গতিকে অসমত যিদৰে কনফ্লিক্ট হৈ থাকে হিউমেন মানুহ আৰু হাতীৰ গতিকে এই হাতী আৰু মানুহৰ মাজত যাতে কনফ্লিক্টটো কমে ঠিক আছে তাৰ বাবে কি কৰিব নতুন গাইডলাইন উলিয়াইছে ইউজ of AI based camera traps and real time information network for early warnings গতিকে AI based camera ঠিক আছে ট্ৰেপ তেওঁলোকে ইউজ কৰিব লগতে ৰিয়েল টাইম ইনফৰমেশ্যন যাতে দিয়ে বা নেটৱৰ্কছ থাকিব কিহৰ কাৰণে আৰ্লি ৱাৰ্ণিঙৰ কাৰণে গতিকে মানুহে যাতে আগতীয়াকৈ গম পাব যে এতিয়া এফালি ধৰি হাতী আহিছে ঠিক আছে এতিয়া পটককৈ মানুহে আমি এতিয়া গম নাপাওঁ বা ছাডেনলি পটককৈ মুখৰ আগত আহে গতিকে হাতীৰ লগত সংঘাত হোৱা দেখা যায় গতিকে এতিয়া কি কৰিব যাতে AI বেছ কেমেৰা ইউজ কৰিব বা কি হ'ব সেইটোৰ দ্বাৰা যে আগতীয়াকৈ গম পাব ঠিক আছে আগতীয়াকৈ ৱাৰ্ণ কৰা হ'ব যে এফালে ধৰা হাতী আছে বা এনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে ঠিক আছে গতিকে তাৰ ওপৰত গুৰুত্ব দিব ৱাটচ টাৱাৰ্ছ এণ্ড সোলাৰ পাৱাৰ single stands and fencing plan to guide elephant movement not block corridors ওকে এটা কি হ'ব যিবিলাক ৱাটচ টাৱাৰ থাকে ঠিক আছে য'ৰ পৰা চাই বা সোলাৰ পাৱাৰ সিগনেল ষ্টেণ্ড ফেন্সিং থাকিব ঠিক আছে কিছুমান ফেন্সিং দিয়া থাকিব তাতে সোলাৰ পাৱাৰ ইউজ কৰা হ'ব ওকে যিটোৱে কি কৰিব যে মানে হাতীৰ এলিফেণ্ট মুভমেণ্ট অৰ্থাৎ হাতী কোনফালেদি গৈ আছে কেনি গৈ আছে কি হৈছে এই গোটেই বস্তুখিনি দেখাই থাকিব ঠিক আছে এণ্ড ৱাটাৰ মেনেজমেণ্ট ওকে ৱাটাৰ মেনেজমেণ্টৰ ওপৰত কাম কৰিব কি হ'ব ঠিক আছে ৱাটাৰ মেনেজমেণ্টৰ ওপৰতো কাম কৰিব কি কৰিব পাৰিব যাতে ৱাটাৰ বডি হওক ক্ৰিয়েশ্যন অফ চেক ড্ৰেমছ হওক সোলাৰ পাৱাৰ ৱাটাৰ হোলছ ফৰ এলিফেণ্ট গতিকে কাৰণ বহুতবাৰ দেখা যায় হাতীয়ে যি পৰিমাণৰ পানী লাগে বা দৰকাৰ হয় সেই পৰিমাণৰ পৰ্যাপ্ত পানী নাপায় বা মানুহৰ মাজত সংঘাত সৃষ্টি হয় গতিকে ইয়াত এই যিটো অসম চৰকাৰে যিটো এলিফেণ্ট ছেফটি ৰুলছ উলিয়াইছে যাতে এই বিষয়বস্তুখিনি গোটেইখিনি সামৰি লয় আৰু মানুহ আৰু হাতীৰ মাজত যি সংঘাত আছে এই সংঘাত যাতে কমে ঠিক আছে যাতে আগতীয়াকৈ আমি গম পাওঁ যে ৱাৰ্ণিং আগতীয়াকৈ পাওঁ যে হাতী কোনফালেদি আহিছে কোনফালেদি কি হৈছে গতিকে এই গোটেই বিষয়বস্তুখিনিৰ ওপৰত ডিপেণ্ড কৰিয়ে এখন এলিফেণ্ট ছেফটিৰ যিখন ৰুল আছে এই ৰুলখন উলিয়াইছে এতিয়াৰ পৰা কি হ'ব AI বেছ কেমেৰা ইউজ কৰিব ঠিক আছে যাৰ জৰিয়তে গম পোৱা যাব যে হাতী কোনফালৰ পৰা কোনফালে গৈ আছে ওকে গতিকে গোটেই মুভমেণ্টটো গম পোৱা যাব ইয়াৰ জৰিয়তে এতিয়া ইয়াৰ ওপৰতো কুৱেশ্যনছ আহিব পাৰে ওকে গতিকে এইটো প্ৰেক্টিছ কুৱেশ্যন তোমালোকে চাই লোৱা আৰু এই কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো দিয়া ওকে গোটেইখিনি মই দিয়ে থোৱা আছে গতিকে কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো দিয়া কি হ'ব এই কুৱেশ্যনটো লগতে ইয়াৰ এনচাৰ মই দিয়ে থৈছোঁ গতিকে এপাক চাই লোৱা দেন ইয়াৰ এনচাৰটো দিয়া ঠিকে আছে বুজি পাইছা নহয় ওকে চলো নেক্সট কুৱেশ্যন চলো নেক্সট কি আছে চোৱা নেক্সট আছে কেবিনেট নোট টু GOM report on ST status for 6 communities গতিকে কেবিনেটে কি কৰিছে 6টা জনগোষ্ঠীক 6টা কমিউনিটিক কি কৰিব যে ST status দিব ঠিক আছে এতিয়া কি কৰিছে চোৱা Assam cabinet approved groups of minister report on granting ST status to 6 communities গতিকে অসম যি কেবিনেট আছে কেবিনেটে এপ্ৰুভ কৰিছে কি কৰিছে গ্ৰুপ অফ মিনিষ্টাৰৰ যিখন ৰিপৰ্ট আছে কি কৰিবৰ কাৰণে ST ষ্টেটাছ দিবৰ কাৰণে 6টা জনগোষ্ঠী গতিকে সেই জনগোষ্ঠীকেইটা টাৰ্গেটেড জনগোষ্ঠী কি হ'ব দেট ইজ টাই আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী এণ্ড 3 টাইপছ বা আদিবাসী ঠিক আছে গতিকে এইকেইটা জাতিক বা এইকেইটা জনগোষ্ঠীক কি কৰিছে তেওঁলোকে যাতে
কি হ'ব ST ষ্টেটাছ পায় তাৰ কাৰণে কি কৰিছে অসম কেবিনেটে এপ্ৰুভ কৰিছে the report to be placed in Assam Legislative Assembly then sent to Union Ministry of Home Affairs গতিকে এটো কি হ'ব ৰিপৰ্ট কি কৰা হ'ব যে অসম লেজিসলেটিভ এসেম্বলি ঠিক আছে অসম লেজিসলেটিভ এসেম্বলিত কি কৰা হ'ব প্লেস কৰা হ'ব তাৰ পাছতে ৰিপৰ্টটো কোলে পঠাই দিয়া হ'ব ইউনিয়ন মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ ওচৰলৈ পঠিওৱা হ'ব and cabinet also clears the modification transfer of 3 bighas of land at government মুগা ফাৰ্ম গতিকে এইখিনি আছিল তোমাৰ কমিউনিটি ওপৰত ঠিক আছে তাৰ উপৰিও কেটামান ঘোষণা কৰা হৈছিল কেবিনেটত ঠিক আছে সেইগিটাৰ ওপৰত আমি লগতে কথা পাতি লওঁ তাৰ ওপৰতো কি কৈছে যে cabinet also clears modification transfer of 3 bighas of land at government মুগা ফাৰ্ম গতিকে government মুগা ফাৰ্ম বা ৰেশম নগৰ ঠিক আছে এইবিলাকৰ কাৰণে কি কৰা হ'ব 3 বিঘা মাটি গভৰ্নমেন্টে কি কৰিব মডিফিকেশন আৰু ট্ৰান্সফাৰৰ ওপৰত কাম কৰিব খানাপাৰাস টু কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্ট ফৰ ষ্টেট অফ দা আৰ্ট মিউজিয়াম গতিকে খানাপাৰাত কি কৰা হ'ব যে যিখন কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্টৰ কি আছে ষ্টেট অফ আৰ্ট মিউজিয়াম আছে তাতে এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ'ব আৰু মিউজিয়াম উইল বি প্ৰিজাৰ্ভ এণ্ড ডিসপ্লে বৃন্দাবনী বস্ত্ৰ গতিকে বৃন্দাবনী বস্ত্ৰৰ কথা তোমালোকে অলৰেডি পঢ়িছা লাষ্ট তাতে মই কৈছিলো যে এটা স্পেশাল মিউজিয়াম বনোৱা হ'ব য'ত বৃন্দাবনী বস্ত্ৰ ৰখা হ'ব গতিকে সেই মিউজিয়ামৰ কথাই কৈ আছে ঠিক আছে য'ত মিউজিয়ামত কি কৰিব ডিসপ্লে কৰা হ'ব বৃন্দাবনী বস্ত্ৰ এণ্ড কেবিনেট এপ্ৰুভ আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ টিচাৰ্ছ সাৰ্ভিস ৰুল 2025 টু ৰেগুলাৰাইজ সাৰ্ভিস এণ্ড কেৰিয়াৰ প্ৰসপেক্ট গতিকে অসমে কি কৰিব এপ্ৰুভ কৰিব আসাম সাৰ্ভিস আৰু আসাম সাৰ্ভে সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ ওকে টিচাৰ্ছ সকলৰ বাবে আৰু কি ৰেগুলাৰাইজ কৰিব যিবিলাক সাৰ্ভিস বা কেৰিয়াৰ আছে তাৰ ওপৰত গতিকে ইয়াতে আমি নট অনলি অসম কেবিনেটৰ অকল 6টা জনগোষ্ঠীৰ যি ষ্টেটাছ আছে তাৰ কথা পঢ়িছো ইয়াৰ লগতে আৰু কেইটামান কথা এড কৰিছিল কেবিনেটত সেইগিটা হৈছে যে কি যি অসমৰ মুগা ফাৰ্মৰ কথা ক'লে ঠিক আছে 3 বিঘা মাটি মুগা ফাৰ্মৰ কাৰণে আৰু এটা মিউজিয়াম বনোৱা কথা কৈছিলে খানাপাৰাত ওকে য'ত কি কৰা হ'ব যে আমাৰ বৃন্দাবনী বস্ত্ৰ আছে সেই বৃন্দাবনী বস্ত্ৰখন ডিসপ্লে কৰা হ'ব গতিকে বিভিন্ন দুটা তিনটা আসলতে টপিক সোমাই আছে ঠিক আছে বিকজ কেবিনেটৰ ডিসিশন হয় ঠিক আছে গতিকে ইয়াত সোমাই আছে আৰু মই আকৌ কৈছো যে আসাম কেবিনেটৰ যি ডিসিশন আছে বা আসাম কেবিনেটত কি হৈ আছিল গোটেই কাহিনীখিনি আমি এটা এক্সট্ৰাকে কেবিনেটৰ অসম কেবিনেটৰ ভিডিও এক্সট্ৰাকে আমি বনাম তাতে আমি গোটেই কেবিনেটৰ কথাখিনি দিম ঠিক আছে ইয়াতে জাস্ট অলপ ওপৰে ওপৰে আলোচনা কৰিছো ওকে চলো নেক্সট তো ইয়াৰ ওপৰতো কোৱেশ্চনছ আহিব পাৰে ঠিক আছে গতিকে এই কোৱেশ্চনটো এনসাৰ দিয়া কমেন্ট সেকশনত কি হ'ব ইয়াৰ কোৱেশ্চনটোৰ এনসাৰ আৰু ইয়াৰ এনসাৰ মই ইতিমধ্যে দি থৈছো আৰু ইয়াৰ এক্সপ্লেনেশনটো তোমালোকে চাই লবা ঠিক আছে ওকে Okay, chalo. Next. MOUs worth 3,000 crore for any islands, any inland waterways. Okay, kinu ase MOU. So, Inland Waterways Authority of India signed MOUs worth 3,000 crore to develop inland waterway in Northeast. Agreement signed during India Maritime Week 2025 in Mumbai and review meeting covers project in Assam, Mizoram, Arunachal Pradesh, Manipur, Tripura, Nagaland and Meghalaya including CSS project. Focus 15 primary project and 10 CSS project and 2 each in Mizoram and Nagaland, 1 each in Tripura, Arunachal and Assam. Separate MOUs of 500 crore with Heritage River Journey Private Limited to develop new cruise vessels and river tourism. IWAI and DGL also signed pact for navigations, safety and tourism promotion on national waterways to Brahmaputra. গতিকে কিহৰ ওপৰত কৈছে মই প্ৰথম বুজাই লওঁ যে এখন MOU সাইন কৰা হৈছে আসলতে মেমোৰেন্ডাম সাইন কৰা হৈছে
কাৰ মাজত সাইন কৰা হৈছে মেমৰেন্ডামখনত কি আছে প্ৰথম ইনলেণ্ড ৱাটাৰৱে অথৰিটি অফ ইণ্ডিয়াই সাইন কৰিছে এখন MOU য'ত কিমান হাজাৰ কোটি টকা আছে প্ৰায় 3000 কোটি টকা আছে ডেভেলপ কৰিবৰ কাৰণে কিহৰ নৰ্থ ইষ্টৰ যি ৱাটাৰৱে আছে এটা তোমালোকে নেশনেল ৱাটাৰৱে নৰমালি আমি দুটা অসমত এটা কি ব্ৰহ্মপুত্ৰ ৱাটাৰৱে আনটো কি হয় বৰাক ৱাটাৰৱে ব্ৰহ্মপুত্ৰ ৱাটাৰৱে NH2 আৰু NH16 ওকে গতিকে NH16 বৰাকৰ হয় গতিকে তোমালোকে এইটা শুনিছা এটা 3000 কোটি টকা কি কৰা হ'ব এই যিবিলাক ৱাটাৰৱেজ আছে ৱাটাৰৱে কাৰণে নৰ্থ ইষ্টৰ ডেভেলপৰ কাৰণে কাম কৰা হ'ব গতিকে তাৰ ওপৰত কি হৈছে এখন MOU সাইন কৰা হৈছে আৰু এই প্ৰজেক্টে কাক কভাৰ কৰিব অসম মিজোৰাম অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড মেঘালয় লগতে যিবিলাক CSS প্ৰজেক্ট আছে সেই প্ৰজেক্টৰটো ফোকাস কৰিব ঠিক আছে ফোকাস মেইনলি 15টা প্ৰাইমাৰী প্ৰজেক্ট লগতে 10টা CSS প্ৰজেক্টৰ ওপৰত কাম কৰিব আৰু তাৰে দুটা মিজোৰাম আৰু নাগালেণ্ডৰ আৰু এটা কোৰ হয় ত্ৰিপুৰা অৰুণাচল আৰু অসমৰ ঠিক আছে গতিকে এইখিনি কি কৰিছে MOU সাইন কৰিছে যাতে এই ৱাটাৰৱেজ বিলাক আছে ৱাটাৰৱেজ ভাল হলে কি হ'ব আমাৰ পোৰ্টৰ সুবিধা হলে জাহাজ চলাচলৰ কাৰণে সুবিধা হ'ব যাতে কি হ'ব যিবিলাক আমাৰ ডাঙৰ বস্তু হয় যিবিলাক আমদানি ৰপ্তানি কৰা হয় ইম্পোৰ্ট কৰা হয় বা ইয়াৰ পৰা পঠিওৱা হয় তাৰ কাৰণে কি হ'ব একচুয়ালি সুবিধা হ'ব ঠিক আছে গতিকে তাৰ কাৰণে সুবিধা হ'ব গতিকে সেই কাৰণে ৱাটাৰৱেজৰ ওপৰত কি কৰিছে MOU সাইন কৰিছে তাৰ ওপৰত যাতে ৱাটাৰৱেজৰ থ্ৰুদি কি কৰিব পাৰিব এই যে বস্তুবিলাক থাকিব বস্তু ইয়াৰ পৰা তালে তাৰ পৰা তালে যাতে চলাচল বা যেটো যাতায়াত আছে সুবিধা হ'ব ঠিক আছে আৰু সেপাৰেট MOU সাইন কৰা হৈছে যত 500 কোটি টকাৰ হেৰিটেজ ৰিভাৰ জাৰ্নি প্ৰাইভেট লিমিটেডৰ সতে কি ডেভেলপ কৰিব কোৰ্স এণ্ড ভেসেলছ ওকে ৰিভাৰ টুৰিজমৰ ওপৰত কাম কৰিব ঠিক আছে আৰু ইয়াৰ লগে লগে কি হ'ব যাতে টুৰিজম প্ৰমোশন আৰু লগতে নেশনেল ৱাটাৰৱে যেটো নেশনেল ৱাটাৰৱে 2 যেটো ব্ৰহ্মপুত্ৰৰ ওপৰত হয় গতিকে তাৰ ওপৰতো কি কৰিব ডেভেলপমেন্টৰ ওপৰত কাম কৰিব গতিকে এইটা আছিল ৱাটাৰৱেছৰ কি কৰিব মেইনলি নৰ্থ ইষ্টৰ যিবিলাক ৱাটাৰৱে আছে তাৰ ওপৰত ডেভেলপ কৰিব তাৰ কিছুমান প্ৰজেক্ট আছে প্ৰজেক্টৰ ওপৰত কাম কৰিব তাৰ কাৰণে 3000 crore কি কৰা হ'ব ইনভেষ্ট কৰা হ'ব ওকে গতিকে ইয়াৰ ওপৰতো কোৱেশ্চন আহিব পাৰে ঠিক আছে গতিকে কোৱেশ্চনটো চাই লোৱা আৰু এটো কি হ'ব এনসাৰ জনোৱা ওকে চলো নেক্সট গতিকে এটো এনসাৰ আৰু ইয়াৰ এটো এক্সপ্লেনেশন ঠিক আছে ওকে গতিকে এইখিনি আছিল আমাৰ আজিৰ টপিক গতিকে যিসকলে নতুন তোমালোকে এটো টেলিগ্ৰামত জয়েন হৈ ল'ব পাৰিবা ইয়াতে মই বিভিন্ন ধৰণৰ যিবিলাক ইনফৰমেশন থাকে নটিফিকেশন থাকে সেইখিনি মই ইয়াতে দি থাকো গতিকে তোমালোক যিসকল নতুন ইয়াতে জয়েন হৈ ল'ব পাৰিবা আৰু সকলোকে ধন্যবাদ ঠিক আছে সকলোকে ধন্যবাদ জনাইছো যিসকলে এই সেশনটো এটেম্প কৰিছে আৰু আশা কৰিছো ইয়াৰ পৰা যদি এক্সামত কোৱেশ্চনছ আহে যেহেতু প্ৰেৰণা স্কিমৰ কথা তোমালোকে শুনিলা বা বিভিন্ন বিপ্লৱ শৰ্মা কমিটিৰ কথা শুনিলা গতিকে ইয়াৰ ওপৰত যদি তোমালোকৰ কোৱেশ্চন আহে যাতে এক্সামত তুমি ইজিলি কৰিব পাৰা ঠিক আছে আমি অসম স্পেসিফিক যিকোনো এক্সামে নহক কিয় লাইক ADRE হক আসাম পুলিচ হক APSC নহক কিয় প্ৰিলিমছৰ ক্ষেত্ৰতো কি হ'ব এনেকুৱা কোৱেশ্চনছ প্ৰায় অহা দেখা যায় গতিকে কাৰেন্ট এফেয়াৰ্ছৰ যদি কোৱেশ্চনছ আহে যাতে তোমালোকক সদায় এই যি সপ্তাহৰ ইম্পৰ্টেন্ট যিবিলাক আমাৰ টপিক থাকে টপিক বিলাকে যাতে কি হ'ব টপিকৰ যিখিনি এনালাইসিস থাকে এনালাইসিসে কি কৰিব হেল্প কৰিব গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়া আৰু ইয়াৰ ওপৰত যদি কিবা ডাউট থাকে ডাউটখিনি তোমালোকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা আমাক খুদিবা লগতে যিবিলাক টপিক আছে যেনেকৈ এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ কথা ক'লো আসাম একৰ্ডৰ কথা ক'লো গতিকে আসাম একৰ্ডখনৰ কথা কোৱাৰ লগে লগে অসম আন্দোলনৰ কথা ক'ব লাগিব ঠিক আছে আসাম মুভমেন্টৰ কথা ক'ব লাগিব গতিকে সেই বিষয়বস্তুখিনি যৰ পৰা লিংক আছে গোটেই লিংকখিনি তুমি তেনেকৈ পঢ়ি যাব লাগিব ঠিক আছে গতিকে অসম আন্দোলন চোৱা প্ৰথম অসম আন্দোলনৰ পৰা কেনেকৈ আসাম একৰ্ড সাইন হ'ল আসাম একৰ্ডত 6 নম্বৰ দফা কথা কৈছে গতিকে 6 নম্বৰ দফাটোনো কি আছে সেই বিষয়বস্তুটো চোৱা তেনেকৈ লিংক কৰি আহা দেন বিপ্লৱ শৰ্মা কমিটিৰ কথা পঢ়িবা বুজি পাইছানে গতিকে তেনেকৈ লিংক ওয়াইজ তোমালোকে পঢ়িব চেষ্টা কৰা তেতিয়া কি হ'ব বিষয়বস্তুবিলাক ভালদৰে বুজি পাবা এণ্ড থ্যাংক ইউ সো মাচ আৰু তোমালোকে এই সেশনটো এটেম্প কৰিছা আশা কৰিছো কোৱেশ্চন বিলাকৰ তোমালোকে এনসাৰ দিব পাৰিছা ওকে আৰু এনেকৈ আমি নেক্সট উইকত কি হ'ব গতিকে কি কাৰেন্ট এফেয়াৰ্স থাকিব সেই উইকটোৰ ওপৰত আমি ডিসকাস কৰিম তেতিয়ালৈকে সকলোকে ধন্যবাদ আৰু আজিলে বিদায় লৈছো বাই